ফ্ৰেণ্ডছ মই বৰ্তমান আছোঁ গুৱাহাটীৰ নীলাচল পাহাৰত থকা মা কামাখ্যা ধামত। আপোনালোক সকলোৱে জানে যে এতিয়া অম্বুবাচী মেলা চলি আছে, চ' ময়ো আহিলোঁ মাৰ আশীষ ল'বলৈ আৰু দূৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজসকলক এবাৰ চাবলৈ। লগতে মোৰ এই ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ। হাই ফ্ৰেণ্ডছ, মই আহিছোঁ আজি অম্বুবাচী মেলালৈ, চ' আপোনালোককো অলপ দেখুৱাম বুলি আহিলোঁ ওলাই। আপোনালোকে মোৰ লগত শেষলৈকে থাকিব আৰু মোৰ লগত আছে কোন চাওক মোৰ বা। তেন্তে বলক আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, এয়া হৈছে মা কামাখ্যাৰ মেইন গেটখন। ইয়াৰ পৰা আমি চেণ্ডেল খুলি ওপৰলৈ উঠি খোজকাঢ়ি যাব লাগিব। চ' গৰম বহুত পাইছোঁ, আমি দুপৰীয়া ওলাই আহিছোঁ যিহেতুকে, কিন্তু এটা বৰ ভাল পদক্ষেপ দেখিলোঁ, এয়া গাড়ীৰে গোটেই ৰাস্তাটো তিয়াই গৈছে। ভক্তপ্ৰাণ ৰাইজসকলৰ বাবে খোজকাঢ়িব অকণমান সকাহ হৈছে। চ' ভাল লাগিছে, খোজকাঢ়ি গৈয়ে আছোঁ, বহুত ওপৰলৈ যাব লাগিব। আধাখিনি বাট আহিছোঁ ফ্ৰেণ্ডছ, মাজতে জিৰাই যাম আৰু ধুনীয়াকৈ লোকেশ্যনটো দেখাই যাম, চাই যাব ফ্ৰেণ্ডছ সকলোৱে। এয়া বা আৰু মই দুয়োজনীয়ে খোজকাঢ়ি গৈ আছোঁ ভক্তপ্ৰাণ ৰাইজসকলৰ লগত। ফ্ৰেণ্ডছ, অলপ জিৰাই ল'লোঁ আৰু এতিয়া আধাখিনি যাব আছে, চ' আমি আৰু আধাখিনি যাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, মই যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম। আৰু মোক দুজনে ধোকা দিছে, আহিম বুলি কৈ নাহিল। সিহঁতক মই চাই ল'ম নেক্সট টাইম। अपना भी बारी आएगा तो चलो अभी जाते हैं आगे का क्या है देखने के लिए। बार बोले मूर घूराइছে, চ' বাটত গ্লুকন-ডি খুৱাই আছিলে বাবে তাইক এগিলাচ গ্লুকন-ডি খুৱাই ল'লোঁ। আৰু চাওকচোন ফ্ৰেণ্ডছ, কি ধুনীয়া ৱাটাৰফল। ইয়াতে পাহাৰখনত উঠোঁতে এনেকুৱা ধৰণৰ ৱাটাৰফল মাজে মাজে দেখিবলৈ পোৱা যায়। আকৌ বহিছোঁ সেইফালে দেখিছে যে ফ্ৰেণ্ড, সেইফালে আমি যাব লাগিব। চ' আহি আমি ইয়াতে ৰ'লোঁ। ইয়াতে মানুহ বহুত ভিৰ হৈছে, যাব পৰা নাই, চ' অকণমান ৰখিব লগা হ'ল। আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ। এফালে মানুহ যোৱাৰ পিছত আকৌ আমি এইফালে যাব পাৰিছোঁ। মানুহ দেখিছেনে ফ্ৰেণ্ডছ, দিনতে ইমান মানুহ হৈছে আৰু ৰাতিটো আৰু বেছি হয়। ৰাতিৰ দৃশ্যও মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম, চ' ভিডিঅ'টো শেষলৈকে চাব, মিছ নকৰিব। ৰাতি ধুনীয়া আৰতি হয়, চাবলৈ পাব। এনেদৰে মাক স্মৰণ কৰি গৈয়ে আছোঁ ফ্ৰেণ্ডছ। ভাগৰ লাগিছে যদিও অনুভৱ অলপো হোৱা নাই, কাৰণ মাৰ ওচৰলৈ গৈ আছোঁ, সেইকাৰণে দুখ ভাগৰ কষ্ট সকলো পাহৰি গৈছোঁ। আৰু দূৰণিৰ পৰা কিছুমান মহিলা আহিছিলে, তেওঁলোকে বৰ সুন্দৰকৈ নাম প্ৰসংগ কৰি গৈ আছে, খুবেই ভাল লাগিছে। ৱাও ফ্ৰেণ্ডছ, চাওকচোন, আমি খোজকাঢ়ি মাৰ মন্দিৰ আহিয়ে পালোঁ আৰু মন্দিৰটো ইমান ধুনীয়াকৈ সজাইছে চাওকচোন, খুবেই ভাল লাগিছে। ইয়ালৈ আহি মনটো বৰ ফূৰ্তি লাগিছে। ইমানখিনি আহি পালোঁ আৰু এইখিনি আমি লাহে লাহে যাব লাগিব, কাৰণ ভিতৰত বহুত মানুহ আছে ফ্ৰেণ্ডছ, অগণন মানুহ আছে। অনবাৰতকৈ এইবাৰৰ মানুহ বহুত, সেইবাবে আমি এইখিনি লাহে লাহে যাব লাগিব। আল্টিমেটলি আমি ভিতৰত প্ৰৱেশ কৰিলোঁ ফ্ৰেণ্ডছ। খোজকাঢ়ি ভিতৰলৈ আহি পালোঁৱে। সেয়া চাওকচোন ফ্ৰেণ্ডছ, মন্দিৰটো চাৰিওফালে ৰঙা বস্ত্ৰৰে মাক ঢাকি থৈ দিছে আৰু ভিতৰত মাক বগা বস্ত্ৰৰে ঢাকি থোৱা হয়। সেই বগা বস্ত্ৰখনে ৰঙা হৈ থাকে আৰু অম্বুবাচী মেলাৰ অন্তিম দিনাখন এই বগা বস্ত্ৰখনে পুৰোহিতসকলে মাৰ প্ৰসাদ হিচাপে ভক্তসকলৰ মাজত বিলাই দিয়ে। আৰু ভক্তসকলেও দূৰ দূৰণিৰ পৰা এই প্ৰসাদখিনি পাবৰ বাবে বহুদিন আগৰ পৰাই নীলাচল পাহাৰলৈ ঢাপলি মেলে। সঁচাকৈ ফ্ৰেণ্ডছ, মাৰ মহিমা অপৰম্পাৰ। আৰু আনটোফালে চাওকচোন ফ্ৰেণ্ডছ, এই দূৰ দূৰণিৰ পৰা সাধু সন্যাসীবিলাকে ইয়াতে ৰাতি হ'লে যজ্ঞ কৰিব। মই ৰাতিৰ দৃশ্য আপোনালোকক দেখুৱাম, তেওঁলোকে কেনেদৰে যজ্ঞ কৰে, মাক আৰাধনা কৰে, সেইখিনি দেখুৱাম।
সাধু সন্ন্যাসীসকলক দেখি বা আৰু ময়ো সেই সাধু সন্ন্যাসীসকলৰ পৰা আশীৰ্বাদ অকণমান ল'লোঁ। ইছৰাম মানুহ চাওকচোন ফ্ৰেণ্ডছ, আমি ভাবিছিলোঁ ইয়াতে অকণমান বহিম বুলি, ঠাই বা পামনে নাই নাজানো, তথাপিও বিচাৰিব লাগিব। তাৰে মাজতে ক'ৰবাত ঠাই অকণমান বিচাৰি বহিব লাগিব, দুয়োজনীয়ে বহিম আৰু আপোনালোকক অলপমান ওপৰৰ পৰা দৃশ্যখিনি দেখুৱাম। চাবচোন ফ্ৰেণ্ডছ। ৰক্ষা কিবাকে যে অকণমান বহিব ঠাই পালোঁ, একেবাৰে ওপৰলৈ উঠি আহিছোঁ, আহি ইয়াতে বহি লৈছোঁ অকণমান ঠাই পাই পেলাই আৰু আপোনালোকক অলপমান ওপৰৰ পৰা দৃশ্যটো দেখুৱাইছোঁ। চাওকচোন ফ্ৰেণ্ডছ, কিমান মানুহ হৈছে। ফ্ৰেণ্ডছ, আমি বহু সময় বহিলোঁ, এতিয়া বলকচোন ইয়াৰ পৰা আমি বাহিৰলৈ ওলাই যাওঁ আৰু বাহিৰত থকা মেলাসমূহ অলপমান চাওঁ। এই পাহাৰৰ চাইডে চাইডে আমি ওলাই যাব লাগিব। লাহে লাহে আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু ওলাই আহিয়ে দেখিলোঁ ইমান ধুনীয়া মেলা বহিছে। এই মেলাত সকলো ধৰণৰ সামগ্ৰী পোৱা গৈছে, শংখৰ খাৰু, গ্ৰহৰত্ন সকলো বস্তু পোৱা গৈছে। আমিও এটা শংখ কিনিবৰ কাৰণে সোমালোঁ দোকান এখনত। মোৰ বায়ে যে মেলাখন দেখি ইমান ফূৰ্তি পাইছে, তাই ইটোও চাইছে সিটোও চাইছে, মুঠৰ ওপৰত তাই গোটেই মেলাখনেই ঘূৰিছে আৰু ঘূৰিবৰ মন আছিলে, পিছে মইহে মানা কৰি লৈ আহিলোঁ তাইক। এয়া আৰু এইবাৰ খাৰুমণি চাবলৈ সোমালে, কি যে হ'ব। আৰু এয়া চাওকচোন ফ্ৰেণ্ডছ, কি ধুনীয়া ধুনীয়া ময়ূৰৰ পাখি। মই ময়ূৰৰ পাখিবোৰ দেখি ৰ'ব নোৱাৰি দুডালমান ময়ূৰ কিনি ল'লোঁ। মেলালৈ আহিছোঁ, কিবা নিকিনিম নে, ময়ূৰৰ পাখিকেই ল'লোঁ। ফ্ৰেণ্ডছ, এয়া মই দিনৰ নীলাচল পাহাৰখন দেখুৱালোঁ, লোকাৰণ্য। এতিয়া ৰাতি নীলাচল পাহাৰখন চাওঁ আহকচোন কেনেকুৱা দেখি। ইয়াতে দূৰণিৰ পৰা সাধু সন্ন্যাসীবিলাকে মন্ত্ৰ উচ্চাৰণ কৰি পূজা কৰি আছে। আৰু আনটোফালে চাওকচোন কি ধুনীয়া কীৰ্তন হৈছে আৰু সকলো ভক্তই নাচি বাগি গাই মাক এনেদৰে আৰাধনা কৰিছে। সঁচাকৈ ফ্ৰেণ্ডছ, ইয়াত যেন আধ্যাত্মিকতাই এটা বাস কৰিছে, ইয়াৰ পৰা মোৰ আৰু ক'তো যাব মন নাই। বহুত ভাল লাগিছে চাওকচোন ফ্ৰেণ্ডছ। Prena Sangsiddhing Kundigastutrayamuttamam Swaha Ammata Mantara Swaha Om Srang 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 Shang Phat Oing Ring Kling Jalajjala Prajjala Ring Ring Kling Sravaya Sravaya Sapang Nasaya Nasaya Sring 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 Jum Shavadaye Swaha ফ্ৰেণ্ডছ, অম্বুবাচী মেলা ঘূৰা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাম। বহুতখিনি খোজকাঢ়িলোঁ আৰু যাব আছে বহুখিনি, খোজকাঢ়িয়ে যাম। আমাৰতো ঘূৰি খুব ভাল লাগিল। আপোনালোকৰ কেনেকুৱা লাগিল জনাব। মন্দিৰৰ পৰিদৰ্শনখিনি দেখালোঁ, মানুহ বহুত হৈছে, তথাপিও আহিছোঁ এবাৰ মই আশীষ ল'ম বুলি। আপোনালোকেও আশীষ ল'ব। আৰু মই কি কি কিনিছোঁ চাওকচোন। এয়া লৈছোঁ, এটা শংখ লৈছোঁ আৰু এয়া ময়ূৰৰ পাখি। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে মোৰ এই যাত্ৰাত সহায় কৰিছে, মোৰ লগত আছে, ভাল লাগিছে। এনেদৰে সদায় থাকিব। আকৌ আহিম নতুন এটা ভিডিঅ' লৈ, তেতিয়ালৈ সকলোৱে ভালে থাকিব। বাই বাই। বাই বাই কৰি দে, বাই 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 বাই।